নমস্কাৰ ড্ৰয়িং ড্ৰিমছ ৱেবফ্ৰিকলৈ সকলোকে স্বাগতম আজিৰ ক্লাছটোৰ টপিক হ'ল বেসিক টেকনিক অফ শেডিং মানে আমি শেডিং কৰোতে কি টেকনিকত শেডিং কৰিব পাৰো বা কি আমাৰ শেডিংৰ টেকনিক আছে যাক ইউজ কৰি আমি এখন ধুনীয়াকৈ ছবি বনাব পাৰো যিকোনো ধৰণৰ ছবি যেটো আমি স্কেচ কৰিব পাৰো বা শেডিং কৰি পেলাই বনাও সেই ছবি কেনেকৈ বনাব পাৰো ঠিক আছে নরমালি আমি শেডিংত এটা ধৰণেৰে কৰা দেখা যায় কোনোবাই পেন্সিলডাল বকৰাই লৈ পেলাই শেডিং কৰে নহলে বা আন কোনোবাই সিধাকৈ লৈ পেলাই কৰে কিন্তু একচুয়ালি তাৰে 6টা বেলেগ টেকনিক আছে ইয়াৰে 1 নম্বৰ টেকনিকটো হ'ল হেটচিং 2 নম্বৰটো ক্ৰছ হেটচিং 3 নম্বৰটো টনেল 4 নম্বৰটো ষ্টিপলিং 5 নম্বৰটো স্কাম্বলিং আৰু 6 নম্বৰটো স্মাটচিং এটা এই 6টা টেকনিকৰ কাখত মই দেখাই দিছো কেনেকৈ এইকেইটা ইউজ কৰিব পাৰি শেডিংত ঠিক আছে তো এই 6টা টেকনিকৰে আমি 6টা সার্কেল স্কেচ কৰিম মানে শেডিং কৰিম ঠিক আছে এই 6টা টেকনিক ইউজ কৰি পেলাই বেলেগ 6টা সার্কেল আমি শেডিং কৰিম তো 1 নম্বৰটো কৰিছো হেটচিং কেনেকৈ কৰিছো ভিডিঅ'ত মই দেখাই আছো 2 নম্বৰটোত ক্ৰছ হেটচিং 3 নম্বৰটোত টনেল 4 নম্বৰটোত ষ্টিপলিং আৰু 5 নম্বৰটোত স্কাম্বলিং নেক্সট স্মাটচিং এইকেইটাৰে আমি 6টা টেকনিকত 6টা সার্কেল শেডিং কৰিম ঠিক আছে তো এতিয়া তোমালোকে ইয়াৰে যিকোনোটা টেকনিক ইউজ কৰি পেলাই শেডিং কৰিব পৰা যিকোনো ছবি মানে এটা যদি গছ আঁকা গছডাল তোমালোকে হেটচিং যেটো টেকনিক আছে হেতু ইউজ কৰি পেলাই তুমি কৰিব পাৰা ক্ৰছ হেটচিং ইউজ কৰি পেলাই কৰিব পাৰা বা ষ্টিপলিং ইউজ কৰি পেলাই তোমালোকে তেনেকুৱাকে স্কেচ বনাব পাৰা আৰু তোমালোকৰ কথা ঠিক আছে মই এতিয়া এই 6টা টেকনিকত দেখাইছো ইয়াৰে 4 নম্বৰ যেটো আছে ষ্টিপলিং তাৰ ডট দি পেলাই কৰিব লাগিব তোমালোকে মানে ভলিউম দিব লাগিব একচুয়ালি ভিডিওটিত মই 6টা টেকনিক ইউজ কৰি পেলাই ভলিউম উলিয়াই মই শেডিং কৰি দেখাই দিছো তোমালোকে এইকেইটা ইউজ কৰি পেলাই যিকোনো ছবি আঁকি পেলাই কমেন্ট বক্সত মোক দেখাব পাৰা বা তোমালোকে নিচে আঁকি চাব পাৰা ঠিক আছে তোমালোকে ঘৰত এনেদৰে প্ৰতিটো টেকনিকত 5 বা 6টা কৈ মিনিমাম স্কয়াৰ সার্কেল বা যিকোনো এটা ছবি কৰিবা কৰিলে তোমালোকৰ এই টেকনিক 6টা একদম কণ্ঠস্থ হৈ যাব ঠিক আছে তোমালোকৰ হাতৰ মুঠিত আহি যাব আজিলৈ ইমানেই তোমালোকে চোৱা ভিডিওটোত কেনেকৈ কৰি আছো মই ইয়াৰ পিছত আমি শেডিং কেনেকৈ টোন উলিয়াব পাৰি এটা দুটা তিনিটা কেনেকৈ টোন উলিয়াব পাৰি তাৰ ওপৰত ভিডিও বনাম নেক্সট ভিডিওটো আৰু আজি এই 6টা টেকনিক মই শিকালো এই 6টা টেকনিক ইউজ কৰিবলৈ তোমালোকে কাম কৰিবা ঠিক আছে ধন্যবাদ